ককা সাধুটো কোৱা আকৌ সাধু কম ৰ তোক আজি মই জোনাকী পৰুৱাৰ সাধুটো কম ৰ এজন ৰাজকুমাৰ আছিল আৰু এজনী ৰাজকুমাৰী আছিল সন্ধিয়াৰ আকাশত তই জান ডুবু ডুবু বেলিতি উৰে জাকে পাতি ঐ জান জাকে জাকে সৰালি শাওনত নাই ৰোৱনী আঘোণত নাই দাৱনী হবিনে তই সঁচাকৈ আমাৰ ঘৰ ৰখিমি মনৰ হাসি পাতত জানৈ লিখি ললো তোমাৰে না পিছে গগৈদা আমাৰ আখৰা বা কেনে পালে ভালেই ভালেই হৈছে অকল মই ভাল পালিতো নহ'ব 2 এদিনতে আমাৰ ষ্টেট কমিটিৰ এক্সপাৰ্টসকলো আহি আখৰা চাব হয় আৰু তেওঁলোকক সেই ফটোবোৰ আৰু মোবাইলেৰে কৰি থোৱা ভিডিঅ'বোৰ দেখুৱাব লাগিব আপোনাৰ ওপৰতে আশা গগৈদা আপুনি আমাৰ ভৰসা বাকীবোৰকতো আমি চিনিয়ে নাপাওঁ দিয়কচোন চিনি পালেও নহ'ব আৰু নেপালেও হ'ব আচল কথা হ'ল পাৰফৰ্মেঞ্চ তেওঁলোকে পাৰফৰ্মেঞ্চটোহে চাব ঠিক আছে পিছে মই আহোঁ ৰ'বা কিন্তু এটা কথা দেই তোমালোকে আখৰা বন্ধ নকৰিবা একেবাৰে নিখুঁত কৰি পেলোৱা তেতিয়াহ'লে মই আহোঁ ঠিক আছে দাদা আকৌ লগ পাম হা ঐ তহঁতি শুনিলি নহয় আখৰা আমি আৰু ভালকে কৰিব লাগিব নে কি ক ঠিক আছে দে এতিয়া তহঁতি গৈ থাক দেৰি নকৰো ন যা নতুৱা খুৰা আহিলা এই বজাৰৰ পৰা অকমান শাক পাচলি বিক্ৰী কৰি আহিলো পিছতে ক'ত যাওঁ এফালৰ পৰা আহোঁ ৰ'ব শুনিছো খুব বিহু মাৰি আছ বোলে আখৰা কেতিয়াবাতে শেষ হৈছে ৰ'ব কিন্তু এটা বেলেগ এটা প্ৰগ্ৰেমৰ কাৰণেহে ভালকৈ বিহুটো প্ৰেক্টিচ কৰি আছো যাতে আমাৰ বিহুত কোনো ধৰণৰ ভুল উলিয়াব নোৱাৰে কথাবোৰ যেনেকে তেনেকে নকবিচোন অলপ বুজাই কত তেহে আমি 4জনক ক'ব পাৰিম আচলতে এইবাৰো চৰকাৰে বিহুৰ দল এটা বিদেশলৈ নিব সম্পূৰ্ণ খৰচ বোলে চৰকাৰেই দিব বাছনি প্ৰক্ৰিয়া চলি আছে আমাৰ ইয়ালৈ বোলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিনিধি আহিব সেইবাবেহে আশা কৰি আছা আমাৰো ঢুলীয়া দলটোক নিব নোৱাৰি নে চৰকাৰে পইচা দিব গতিকে যাব পাৰিলে ভাল আছিল নে কি ক ঠিক আছে বাৰু তেখেতসকল ইয়ালৈ আহিলে মই কম বাৰু বোপাইহঁত বিহু আমাৰ পৰিচয় বিহু আমাৰ প্ৰাণ বিহু আমাৰ মান সন্মান সকলো লাগি থাক খহি থাকিলে বোলে শিল খাই যায় গাঁৱৰ হুঁচৰি দলটো বিদেশলৈ গ'লে তহঁতৰ লগতে গাঁওখনৰ নাম হ'ব দেচোন পিছে নাগৰি অষ্টাদৰ জীয়েক শেৱালিয়ে তহঁতৰ লগত নাচিব নহয় তাই নহ'লে ইমান ওপৰলৈ হাত মেলিবই নোৱাৰো তাইতো আমাৰ মেইন নাচনি ভাল হ'ব মন প্ৰাণ ঢালি আশা কৰি থাক ভাল হ'ব আমি ৰাইজখন আছো নহয় তহঁতৰ লগত হ'ব দিয়ক খুৰা পলমেই হৈছে মই যাওঁ দিয়ক হ'ব পিছে আমাৰ সেই ঢুলীয়া পাৰ্টি ধৰাৰ কথাও কবি কম দিয়ক খুৰা আহোঁ দিয়ক আজি দেৰি হ'ল পাই চাগে আজিও গালি দিব মোক মাত নিদিয়াকে যাব ওলাইছিলি যে ইছৰাম তোৰ কথা পাহৰিয়ে গৈছিলো তোৰ দেখোন নিয়া মানুহ আছে
ঐ বল শেৱালি মাতি আনো বল বোলো শুনিছে মহাৰাণী ৰৌ ঘৰত পৰিছে আদৰ সাদৰ কৰি মাতি আনি এবাৰ ডেকাহাতৰ লগত গা ঘেলা আহিবলৈ কওক নহলে ৰ'দ বতৰটো বতৰ ডাৱৰীয়া হ'ব কিন্তু সদায় সদায় একেটা কথাকে পেঘিঙাই থকা হে মুখত যিহকে আহে তিহকে নকবাচোন সকলো সময়তে মন মগজু ঠিকে নাথাকেতো এই নাযাওঁ তাহাঁতৰ ঘৰলে তাই মাকৰ যিটোহে মোচন ভিতৰলৈ নাযাওঁ বাহিৰৰ পৰা মাতিম বল বল তেন্তে বল 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 হেৰ কি হ'ল লগৰ কেইজনী দেখোন ৰখি আছে নাযাওঁ কিয় পলম হোৱা নাই যা সদায় এনেকৈ গালি খাই খাই পোহা নদী বৈ থাকিব খোৱা মুখে কৈ থাকিব সেই বুলি নিজৰ দায়িত্বৰ কাম বাদ দি ঘৰতে বহি থাকিবি দে যা গৈ যা 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 হেৰ সৎ মনে সৎ কাম কৰি যাবি বুজিছ এইবোৰত বাধা বিঘিনি আহিবই আৰু এটা কথা মনত ৰাখিবি আপোন ভালে জগত ভাল আৰু এটা কথা কৃষ্টিৰ পথটো বহল হলেও আজিকালি ভিৰ বেছি হৈছে নহয় ঠেক হৈ গৈছে গতিকে চাই চিতি চলিবি বুজিছ যা 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 হ'ব হ'ব যা মা যা বোলো শুনিছে এইজনীয়ে আমাৰ এদিন নাক কাটিব তাতে তাই বোলে বিহু নাচে যিহে বিহু নাচে দেখিছো নহয় নাৱৰ বঠা হেন চেহেৰা তাইৰ তাতে তাই বোলে বিহু ৰাণী বিহু কুঁৱৰী ফুটনি কি চাবা তাই বেজি কাকো চালনীয়ে আহে কি যে দিন পৰিল এনেকে ভাল নালাগে দেই কিমান কলো আখৰলৈ অলপ সোনকালে আহিল কাৰো গুৰুত্বই নাই কথাবিলাকত ভাবিছিলো আখৰা আজি বাহিৰতে কৰিম সদায় সদায় কিমান কৰিবি ভিতৰতে নাই এতিয়ালৈ কাৰো খা খবৰে নাই সকলোতে আখৰা বুলি ক'লে এনেকুৱাই হয় হলেও পখিলিহঁত অলপ সোনকালে আহিলে মনটো ভাল লাগে দেচোন নাই সিহঁতৰ দেখা দেখিয়ে নাই দিনকণা সৌ কেইজনীক দেখা নাই ৰঙা নীলা হালধীয়া পখিলা জাকটি এনেকৈ সদায় সদায় দেৰিকৈ আহিলে নহ'ব দেই এনেকুৱা এটা গোল্ডেন চান্স ছেকেণ্ড টাইম নাহে অলপ কথাবিলাক গুৰুত্ব দিব লাগে ন গাঁওখনৰ কিয় আমাৰ গোটেই অঞ্চলটোৰ বাবে এয়া ভাল খবৰ কেনেবাকৈ যদি গাঁওখনৰ দলটি চিলেক্ট হয় কম গৌৰৱৰ কথা হ'বনে এই যোৱাকালি মাষ্টৰৰ পুতেক মনৰ মুখৰ পৰা কথাটো শুনি মইতো প্ৰথমতে অবাকেই হৈ গৈছিলো পিছত কথাটো ভালদৰে বুজাই কোৱাহে বুজি পালো মাষ্টৰৰ পুতেক মনৰ ঢোলৰ চেও আৰু ওস্তাদৰ যি শেৱালিৰ নাচোন হেনৰে যা চালে চকু ৰৈ যোৱা জোৰাও জোৰা একেবাৰে পাভ জোৰা নে কি কোৱা হে আচলতে নিজৰ নিজৰ কৃষ্টি সংস্কৃতিৰ সাধনা কৰাটো প্ৰত্যেকজন সংস্কৃতিবান মানুহৰে কৰ্তব্য আৰু দায়িত্ব অতীজতে আটা পিতাই অমৃতৰ ভাণ্ডত হৈ গৈছে আমি সেইবোৰ দেহে কেহে লাগি মেলি পান কৰাহে কথা আৰু যদি সম্ভৱ হয় দেশে বিদেশে বিলাই জাতিটোক উজ্বলাব লাগে কথা ইমানহে হেৰা
বোলো আলহী সোধপোছ কৰা। নালাগে বুজিছা, নালাগে। আজি অন্তত নকইনাক দিগদাৰ নিদিম। পিছে নকইনা, নিজৰ পেটৰ পোক নহলেও ইহঁতহাল কিন্তু তোমাৰ এই সতী সন্তান। মাজনীয়ে নাম কৰিলে তোমালোক বুঢ়া বুঢ়ী হালৰো নাম চাৰিওফালে ছাতি ফুটি যাব দিয়াচোন, নে কি কোৱা? গাঁওবুঢ়া, বহুত সময় হ'ল, ইপিনে গৰু গাই চপোৱাৰ সময় হ'ল, গতিকে জানে নেকি? ৰঙা চাহ টুপি হলেও আজি নালাগে দিয়াচোন। আশা কৰিছো ফল ভালেই হ'ব। সেইদিনা নোখোৱাও বুলি ক'লেও খাইহে যাম। এতিয়া আহিলো নকইনা, আহিলো। মাজে মাজে এনেকৈ খবৰ খাতি লৈ থাকিবা বুজিছা। হ'ব। গাঁওবুঢ়া আহি থাকিবা বুজিছা। সময় পালে নিশ্চয় আহিম। বাৰু ঐ, আমি কিন্তু আখৰা আৰু মনোযোগেৰে কৰিব লাগিব দেই। মোৰ ঢোলটো কি কৰ? নতুন এটা কিনিম বুলিয়ে ভাবিছো বুজিছ। তাকেহে, চিলেকশ্যন কমিটি অহাৰ আগতে কিনিম দে। ঐ, এতিয়া গৈ থাকো নেকি? কলৈ যাওঁ বুজা নাই, সি লিলিক থবলৈ যাব। চকু ফুটিলেই নে তোৰ? এই কাৰণে তোক বেয়া পাওঁ। আহিবলৈ কি হ'ল? মন, তই হাৱলি আৰু মই লিলিক থৈ আহিম। বল বল। বা কমল দা, স্বাৰ্থপৰৰ দৰে ভগাই ললি যে। আমি পিছে কাৰ লগত যাম? কিয়? বিমল নাই জানো? বিমলৰ লগত চিধাই গৈ থাক, খৰ পাবি, পুনাই দিবি। হ'ব হ'ব, উপদেশ দিব নালাগে, বৰ একেবাৰে। কথা বুলিলে বতাহ বুজিছা। বাছনি নহওঁতে চাৰিওফালে কথাটো একেবাৰে বিয়পি পৰিছে বুজিছা। ৰাইজৰ আশীৰ্বাদ পালে এইবাৰ ফল ভালেই হ'ব যেন পাওঁ। তুমি কি কোৱা? সময়টোও ভাল, যাওক নহলে নামঘৰত চাকি এটা জ্বলাই সেৱাটো কৰি আহক। আৰু যি ২-৪জনে শুনা নাই, দবাটো বজাই সকলোকে জনাই আহক। হেৰি শুনিছে? অতদিনে কষ্ট কৰি অৰ্জা মান সন্মান এই বেটিয়ে এইবাৰ নোহোৱা কৰিব। নাক কাণ কাটিহে এৰিব, কৈ থলো মই। ভেকুলীৰ বাটত বৰষুণ নহয়, বৰষুণ আহিলেহে ভেকুলীয়ে মাতে। কথা কবলৈ আহিছে, কাম নাই বন নাই। একদম পকা খবৰ। গতিকে তাক কাইলৈ পুৱাই মাতি দিয়ক। দৰকাৰ হলে ময়ে লৈ আহিম। সি অহাৰ লগে লগে আপুনি সকলো কথা গম পাবই নহয়। এতিয়া মই আহিছো। পলাব খুজিছ যে? মই আৰু তোক দেখি পলাম কিয়? পিছে এটা কথা নহয়, হেৰি আমাৰ ঠিকাদাৰে মতা আজি 4 দিন মানেই হ'ল। মানুহটোক তই এবাৰ দেখা দিবলৈ যোৱা নাই কিয়? হেৰ যাং বুলিয়ে যাব নোৱাৰো নহয়। কামৰ মানুহ, কামৰ হেঁচা। 2 হাতেৰে কাম নকৰিলে মই পৰিয়ালটো পুহিম কেনেকৈ? এই নিজে নকৰে যে তেৰাই চুচুৰাই নিবলৈ মানুহ পঠাব, তেতিয়া কি কৰিবি? তাতকৈ নিজে গৈ নিজৰ থকাখন নবচাও কিয়? হা, যা চোলা এটা পিন্ধি ওলাগৈ। পিছে 17 টকা কেইটা মই লাগ বুলিয়ে দিব নোৱাৰো নহয়। হেৰো তোক কি কাৰণে মাতিছে সেইটো মই নাজানো, কিন্তু ধাৰলৈ অনা টকা কেইটা যে আদায় কৰিবলৈ মতা নাই সেইটো কিন্তু খাটাং। যাচো যা ওলাই আহ, গম পাবিয়েই নহয়। এই বৰ লোকৰ কথা, কিজানিবা তোৰ লাভৰ কাৰণেই মাতিছে। ৰ মই আহি আছো ৰ। মাজনী
তুমি এনেকৈ খং নকৰিবাচোন, অলপ বুজিবতো চেষ্টা কৰা। চোৱা মাজনী, তুমি এনেদৰে জেদ ধৰি নাথাকিবা। আৰু আমাৰ নিচিনা ষ্টেটাছ থকা মানুহে এইবোৰ কৰাটো শুভ নাপায়। তাতকৈ তুমি অন্য কিবা এটা ক্ৰিয়েটিভ। নো পাপা নো, মই যিটো ভাবিছো সেইটো কৰিমে। আদাৰৱাইজ তুমি সাৰেণ্ডাৰ কৰা, দেন আই উইল মেনেজ। এই বুলি কি তুমি সিহঁতৰ ওচৰত সৰু হৈ যাবা নেকি? এটা কথা ভাবি চোৱাচোন, সিহঁত ক'ত আৰু তুমি ক'ত? আহা, মই সিহঁতৰ ওচৰলৈ নাযাওঁৱে নহয়, সেইবাবেতো তোমাক কৈছো তুমি গৈ ফিটিং কৰি দিবা। কেৱল ওপৰলৈ গৈ তেওঁলোকক ফিটিং কৰি অকল তোমাৰ নামটো আনিলে নহ'ব নহয়। সিহঁতৰ কামটো কৰিব লাগিব তুমি। ইজ ইট পচিবল? প্ৰেক্টিচ কৰিম, নাচিবহে লাগে, নাচিম। আৰু নচাটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হৈছে চৰকাৰৰ খৰচত এটা যেনিবা ফৰেন টুৰ, বাছ ইমানেই। চোৱা মাজনী, তুমি এতিয়া ভবাৰ দৰে চৰকাৰী কাম নট টু বি ইজি। হ'ব, তুমি কেনেকৈ ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰাক্টৰ হৈছা মোক বুজাব নালাগে। মুঠতে মই যিটো বিচাৰিছো সেইটো হ'ব লাগে, লাগে মানে লাগিবই। একেবাৰে মাকৰ ৰুচি কৰিছে। লেট মি সি মাই ডিয়াৰ, আই উইল ট্ৰাই মাই লেভেল বেষ্ট। এই বাবাকো কিবা খাবলৈ দিব লাগিছিল নেকি? আগতে নিজে খাই লওকচোন, পিছতো বেলেগৰ চিন্তা কৰিব। এই চেনিয়পা খাইনো কি লাভ হৈছে? কিমানবাৰ ইণ্টাৰভিউ দিলোঁ, কিবা জানো ফল পালোঁ? সেইবোৰ মই নাজানো। আগতে মায়ে খুৱাইছিল বাবে ময়ো খুৱাইছোঁ। মায়ে দেখোন আখৈহে খুৱাইছিল। একেই দেচোন, দুয়োটাই অন্ধবিশ্বাস। হ'ব, সেইবোৰ কৰি থাকিব নালাগে। ইণ্টাৰভিউ ভালকৈ দিবি। এপ্লাই কৰিছিলোঁ, কল লেটাৰ আহিছে, ইণ্টাৰভিউ দিব লাগে দিম। কিন্তু পোৱাৰ আশাই জীৱনো, আশাৰ বাবেইতো মানুহ জীয়াই থাকে। হ'ব, বেছি লেকচাৰ দিব নালাগে। মিছা আশাত বন্দী নহওঁ। কিমান গালি সোপা খাবি আৰু? এইবাৰ কিবা এটা ধৰিবই লাগিব। ধৰিবা হৰিৰে নামে। একমাত্ৰ ভগৱানেহে জানে চাকৰিয়ে বিচাৰি যায় নে আন কিবাহে কৰিবলৈ যায়। ইজনীও কলেজলৈ যাব। মই আছো নহয় বান্দি, মোৰ কথা কোনে চিন্তা কৰিব? ঘৰখন কেনেকৈ চলাইছো মইহে জানো। দেউতা, তুমি আকৌ কলৈ যোৱা? এই অনন্ত মহাজনৰ ঘৰত কেইদিনমানৰ কাম আছিল। নৰেশ্বৰক কৈছিলো, সিও আহিম বুলি কৈছিল, আহিয়ে নাপালে দেখোন। দুটামান টকা পইচা পালোহেঁতেন দেচোন। দেউতা, কি হ'ল? কিবা কবি? তুমি কাম কৰিব নালাগে বুলি ক'বলৈ সাহস নাই দেউতা। আজিলৈকে চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলো, গতিকে ইমান চিন্তা নকৰিবিচোন। দেহাটো চলি আছে, চলি থাকিবলৈ দে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, এদিন সকলো চিজিল হৈ যাব। আৰু সদ্যহতে তহঁতে টিউচন কৰি যি দুপইচা আনি আছ, তাৰে নিমখ ভাত খাই হলেও জীয়াইতো আছো। ইণ্টাৰভিউটো দিমেই, এইবাৰো নহ'লে কিন্তু অন্য এটা কিবা ৰাস্তা উলিয়াব লাগিব। হেৰো এইবোৰ সময়ৰ কথা, সময়ে সময়ত বাট দেখুৱাব নহয়। তহঁতে শিক্ষা দীক্ষা লৈ শিক্ষিত হৈছ,
শিক্ষাই কেৱল তহঁতক জ্ঞানেই দিয়া নাই, বুদ্ধি আৰু কৌশলো দিছে। সৎ বুদ্ধি আৰু সৎ কৌশলেৰে কৰ্ম কৰিলে আমাৰ এই দৰিদ্ৰতা আঁতৰিবলৈ কিমাননো সময় লাগিব হেৰো। যা যা, গাড়ী মটৰত যোৱা কথা, পলম কৰিব নালাগে, সোনকালে যাগৈ যা। এইবাৰ তোৰ আশা পূৰণ হ'বই, বুজিছ। হেৰা দিয়াহে, নিজৰ ল'ৰা বুলিয়ে আশীৰ্বাদ অকণমান দিয়া তাক। আশীৰ্বাদ দিবলৈ মইনো কোন কোটা, কিন্তু এই পৰীক্ষা চৰীক্ষাবোৰ দি সময় নষ্ট কৰি থকাতকৈ হাতে কামে লগাই ভাল। কত শিক্ষিত ল'ৰাই হাজিৰা কাম কৰি ঘৰ চলাই আছে দেখা নাই? দাদা, তোৰ পলম হ'ব, যাগৈ যা। সেই একেখিনি কথাকে তুমি ভালভাৱেও ক'ব পাৰিলাহেঁতেন। ধুম বেকাৰ ল'ৰা এটাক ঘৰতে বহুৱাই খুৱাই আছো। চেনি লগাই মই কথা ক'ব নাজানো। সহিব যদি পৰা নাই ঘৰৰ পৰা ওলাই যাওক, তাত মোৰ কি আহে যায়। এই বিপদৰ সময়ত উদ্ধাৰ কৰিম মই, আৰু সুতৰ টকা যে সময়ত দিব লাগে সেইখিনি কাণ্ডজ্ঞান তোৰ নাই। আচলতে শিল্পীসকলৰ মনবোৰ বৰ উদাৰ। তুমিও ঠিকেই কৈছিলা দেউতা। ক মানে কৰ, খ মানে কৰ আৰু খা। তুমি নাথ